শনিবাৰে সৰুসজাইত অনুষ্ঠিত হোৱা মেগা বাগুৰুম্বা নৃত্য অনুষ্ঠানত বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ এটা বিশেষ বক্তব্য সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল। सर मैं एक बात याद दिलाना चाहता हूँ, वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতত ৰাখি সমগ্ৰ অসমবাসীৰ আগত ৰাজহুৱাভাৱে এটা বিশেষ অনুৰোধ জনাইছিল হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰে প্ৰধানমন্ত্ৰীৰ আগত উল্লেখ কৰিছিল 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা বড়ো চুক্তি আৰু 2020 চনৰ 27 জানুৱাৰী তাৰিখে হোৱা বড়ো শান্তি চুক্তিৰ কথা। হাগ্ৰামা মহিলাৰে কৈছে দুয়োখন বড়ো চুক্তিৰ কিছু দফা এতিয়াও বিটিচিত ৰূপায়ণ কৰিবলৈ ৰৈ গৈছে। সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত পাই বৃহত্তৰ বড়ো জনজাতিৰ স্বাৰ্থত থাকি যোৱা দফাবোৰ ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজহুৱাভাৱে অনুৰোধ জনাইছে বিটিচি প্ৰধানগৰাকীয়ে। এই বিশেষ অনুৰোধ জনোৱাৰ পিছতে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে বড়ো চুক্তিৰ কথা। আজিৰ দিনটোৰ সমগ্ৰ বিষয়টোক লৈ সাংবাদিকে কৰা প্ৰশ্নত হাগ্ৰামা মহিলাৰীয়ে কি ক'লে সেয়া শুনক। আৰু আপোনালোকে দেখিছে মোৰ লগত নিজে আহি পেলাই দুবাৰ হেণ্ডশেক কৰিছে। পুৰাণা চিনাকি, আমাৰ পুৰাণা বন্ধু, আগৰ পৰাই জানে মোক বহুত বছৰ। চুক্তিটো বাকী আছে, এইটো ইমপ্লিমেণ্ট কৰিব লাগিব। মই ৰিকুৱেষ্ট কৰিছে 2003 চনৰ চুক্তি ইমপ্লিমেণ্টেশ্যনৰ বাকী আছে, আৰু সেইফালে 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে ইয়াতো কিছু বাকী আছে। এইবিলাক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো মৰম কৰি সেইটো চাব যায়। হাগ্ৰামা মহিলাৰে কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোৰ পুৰণি বন্ধু, তেখেতে মোক যথেষ্ট মৰম কৰে আৰু শনিবাৰে এই বৃহৎ অনুষ্ঠানটো উপভোগ কৰি সন্তুষ্টি লাভ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 2003 আৰু 2020 চনৰ বড়ো চুক্তিত বাকী থকা দফাবোৰ ৰূপায়ণ কৰা আৰু সমগ্ৰ বড়ো জনজাতিৰ ভৱিষ্যত এতিয়া নিৰ্ভৰ কৰিব কেন্দ্ৰীয়, ৰাজ্য আৰু বিটিচি চৰকাৰৰ ওপৰত। বড়ো চুক্তিৰ বাকী থকা অংশবোৰ ৰূপায়ণ কৰাক লৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ বড়ো জনজাতি আৰু সমগ্ৰ বিটিআৰবাসী ৰাইজ। सर मैं एक बात याद दिलाना चाहता हूँ, वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। तो मैं रिक्वेस्ट करता हूँ সেইখিনি কথা। আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আপোনালোকে ইহঁতৰ ভাষণটো শুনিব চবেই ইচ্ছা আছে। आमितो हदाय पाइ आसु पाम आंखौ जेब्लाबो लोगो मोनबाय थागोन, सिन्था खालामनांगौ गैया। दिनै जों बयबो जयैनो रंजानि, आं बेखौनो बुंनानै खुलुमनानै आंनि बिबुंथिखौ एसेयावनो फोजोबनानै गोजोन्थों। थेंक इउ।